সকলোকে নমস্কাৰ জনাই আজি খুব ধুনিয়া ভিডিও এটা লৈ আহিছো আপোনালোকৰ সহায় হ'ব কাৰণ পূৰ্ণিমা আহি আছে তো বুদ্ধ পূৰ্ণিমা আমাৰ 12 মে তাৰিখে পৰিছে সোমবাৰ তো যিসকলে পূৰ্ণিমা পালে তেওঁলোকক বহুত বেছি ধন্যবাদ খুবেই ভাল কাৰণ মাহত প্ৰত্যেক মাহতে পূৰ্ণিমা আহে কিন্তু বুদ্ধ পূৰ্ণিমা বছৰতহে আহে আৰু এই বহাগৰ মাহৰ বুদ্ধ পূৰ্ণিমাটো এইবাৰ আৰু বেছি শক্তিশালী হয় তো হেহে কৈছো এই বুদ্ধ পূৰ্ণিমাৰ দিনাখনে এই কেইটা মই যিখিনি কম যদি যিসকলে নাজানে সেই তেওঁলোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব পূৰ্ণিমা দিনাখনে কি কৰিব লাগে পূৰ্ণিমা দিনাখনে বুদ্ধ পূৰ্ণিমা দিনা প্ৰথমতে গুৰু সেৱা কৰিব লাগে গুৰুটো আপোনাৰ ভগৱানো হ'ব পাৰে মা দেউতাও হ'ব পাৰে শিক্ষা গুৰু হ'ব পাৰে যোনে নহওক মুঠতে প্ৰথমতে গুৰু সেৱা কৰিব কৰি পাৰিলে সিদিনা নিৰামিষ খোৱাটো খুবেই ভাল যিসকলে নিৰামিষ হয় তেওঁলোকৰ কাৰণেতো আৰু ভাল আৰু যিসকলে নিৰামিষ নাখায় সিদিনাখনৰ কাৰণে নিৰামিষ খাব পূৰ্ণিমাৰ দিনা বুদ্ধ পূৰ্ণিমাৰ দিনা আৰু দিনটো নিৰামিষ থাকি যেতিয়া আমাৰ মুন ওলাব তো সেইখিনি সময়ত কি কৰিব লাগে মুন ওলোৱাৰ সময়ত প্ৰত্যেকজন মানুহে 2 ঘণ্টা মান হলেও মিনিমাম বাহিৰত থাকিব লাগে ইমান 2 ঘণ্টা সময় যদি আপোনালোকে থাকিব নোৱাৰে বা বেমাৰী মানুহ অসুস্থ মানুহ আছে তেওঁলোককো আপোনালোকে আধা ঘণ্টা মানৰ কাৰণে হলেও মুনৰ পোহৰত থাকিব দিব লাগে এই মুনৰ যিটো পোহৰ মানে মুন লাইট বুলি কয় সেই লাইটৰ পোহৰটো আমাৰ শৰীৰত পৰাটো খুবেই দৰকাৰ কাৰণ সেই আমাৰ যিটো নেগেটিভিটিটো আঁতৰ কৰি দিয়া হয় আমাৰ বডিটো পজিটিভ কৰি ৰাখে তেওঁৰ পোহৰে তো হেতুৰ কাৰণে কৈছো বেমাৰী মানুহ হলেও বিছনাত যদি শুই থাকে তেওঁকো আনি অকনমান সময়ৰ কাৰণে হলেও মুন লাইটৰ তলত ৰাখিব চেষ্টা কৰিব আৰু লগতে আপোনালোকে যিসকল ক্ৰিষ্টেল মানে ক্ৰিষ্টেল পিন্ধে বা ক্ৰিষ্টেলৰ কথা জানে বা ক্ৰিষ্টেলৰ শক্তিৰ কথা জানে যিসকলে তো তেওঁলোকেতো জানেই আৰু যিসকলে নতুনকৈ ক্ৰিষ্টেল পিন্ধিছে বা নাজানে তেওঁলোকৰ কাৰণে কৈ দিছো যে ক্ৰিষ্টেল সিদিনাখনে মুনৰ পোহৰত এটলিষ্ট 2 ঘণ্টা হলেও আপোনালোকে ৰাখিব সেয়া বেলকনি হওক বা ছাতৰ ওপৰতে হওক বা বাৰান্দাতে হওক যতে নহওক আপোনালোকে ৰাখিব 2 ঘণ্টা মিনিমাম কিয় গম পায় নে কেতিয়াবা কি হয় গোটেই ৰাতি থালে খুবেই ভাল কিন্তু যদি আপুনি ৰাতিপুৱা খাৰ নাপালে মুনৰ পোহৰ যায় কিনে সূৰ্যৰ পোহৰ ওলাই আহিব তো সেইকাৰণে কৈছো চন্দ্ৰ ডুবি সূৰ্য ওলাব তো হেতুৰ কাৰণে কৈছো আপোনালোকে কেতিয়াও গোটেই ৰাতি নথব যাতে আমাৰ সূৰ্যৰ পোহৰটো নপৰে তো হেতুৰ কাৰণে কৈছো আপোনালোকে পূৰ্ণিমাৰ দিনাখনে এটলিষ্ট 2 ঘণ্টা হলেও ৰাখিব আপোনালোকৰ কাৰণে বহুত বেছি কাৰণ আমাৰ ক্ৰিষ্টেল চাৰ্জ কৰা হয় আসলতে মুনৰ পোহৰতে যদিও আমাৰ কিছু নিয়ম আছে হেতু বাৰু বেলেগ কিন্তু সচৰাচৰ মুনৰ পোহৰত চাৰ্জ কৰিলে খুবেই বেছি ভাল আৰু মই কৰা কিছুমান কাম কম মই যে পূৰ্ণিমা হলে অকল বুদ্ধ পূৰ্ণিমা বুলিয়ে নহয় মই পূৰ্ণিমাৰ দিনাখনে গধূলি উঠে মোৰ মানুহজনকে লৰাকে মাকে দাদাৰ লৰা ছোৱালী সকলোকে মই বাহিৰত আনো আৰু সবকে মানে নিজৰ মনৰ কথা চিঞৰি ক'ব দিও তো সৰু ন ফূৰ্তিও পায় তেতিয়াহে মানে এতিয়াৰ পৰা যেতিয়া কম বুজি পাব ডাঙৰ হলেও তেতে সৰু আছে যেটো তো মইটোৰ কাৰণে মোৰখিনি বাৰু নিজৰ ভাষাত কওঁ কিন্তু নিজে মানে বুজি পোৱা ধৰণে আৰু ইউনিভাৰ্সিটি যাতে লৈ লয় তেনেকে বুলি কিনে তো মুনটোৰ পিনে চাই কিনে আপোনালোকে মনৰ পইচকিলাই আপোনালোকে যি মন যায় আপোনালোকে ক'ব পাৰে মোৰ আজিৰ পৰা খুব বেছি দিন ভাল হৈ গ'ল মোৰ আজিৰ পৰা দেহাটো ইমান বেছি মানে বেমাৰী মানুহৰ কাৰণে কৈছো যে সুস্থ হৈ গ'লো মোৰ আজিৰ পৰা একো নাই তো তেনেকুৱা কৰিব পাৰে আৰু মই কি কৰো গম পাই নে গোটেই মোৰ পানী জাগ পুৰা চিচাৰ জাগ নহলে এনেকুৱা প্লাষ্টিকৰো হ'ব পাৰে জাগটো কিন্তু জাগত যিটো মানে কালাৰ নাথাকে আৰু এটো যিটো আমাৰ কি কয় আইনাৰ কালাৰটো হেতু কালাৰৰ জাক তেনেকুৱা জাক মই কি কৰো গাড়ীৰ ওপৰত দি দিও হেয়া পানীখিনি যাতে চাৰ্জ হৈ যায় আৰু হেনেকুৱাকে মই মোটামুটি গধূলিৰ পৰাই দি দিও ৰাতি 10-11 মান বজাৰ তেতিয়া মই পানীটো আনি কিনে থৈ দিও সেই পানীখিনি খোৱাটো বহুত বেছি ভাল কম পাই না সেই পানীখিনিত আমাৰ মুনৰ শক্তিটো থাকিব যেটো পোহৰ হয় সেই শক্তিটো পৰিব তো হেতুৰ কাৰণে কৈছো যে সেই পানীখিনিত আপুনি এনেকে ভাবি কিনেও থব পাৰে যে মোৰ লৰা ছোৱালী পঢ়া শুনাত বহুত বেছি ভাল হওক এই মুনৰ পোহৰতে সকলোখিনি আহক বুলি কিনেও আপুনি পানীখিনি থৈ আহিব পাৰে সেই পানীখিনি লৰা ছোৱালী হওক কিমান ভাল নহয় জানো তো এটোৰ কাৰণে কৈছো এইবিলাক যেটো সৰু ৰেমেডি হয় আপোনালোকে কৰিবচোন সকলোৰে ভাল হওক বুলি কিনে কিছুমান কথা আসলতে ৰাঙি ধৰো হয়তো আমিও আগতে জনা নাছিলো এখন জগতত যেতিয়াৰ পৰা সোমালো বহুত নজনা কথা আমিও শিকিছো নতুনকে তো হেয়ে ভাবো আমাৰ ভাল হৈছে যেটো আপোনালোকৰ নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ প্ৰবলেম থাকেই তো তেওঁলোকৰ প্ৰবলেম বিলাক সলভ হওক সকলোৱে জীৱনটো ধুনিয়া হৈ থাকক বুলি কিনে ভিডিও কিছুমান আগবঢ়াব চেষ্টা কৰো হেয়ে কৈছো আপোনালোকে পানী
থবই সেই পানীখিনি আপোনালোকে মোটামুটি যিমান দিন থাকে মইতো পানীটো যেতিয়া জগটো লৈ আহো নহয় ৰাতিয়ে গোটেই পুৰা বাল্টি চাল্টি য'ত আমাৰ পানী ষ্টক থাকে নহয় মই চবতে মই পানী অলপ 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 দি থৈ দিওঁ যাতে সকলোৱে পাক সেই পানীখিনি তেনেকে মই ব্যৱহাৰ কৰি আহি আছো আৰু যেটো বুদ্ধ পূৰ্ণিমা সোমবাৰে তো সকলোকে কলো আপোনালোকে যিসকলে নাজানে তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ব তো আপোনালোকে এই ৰেমেডিখিনি মানকচোন বুদ্ধ পূৰ্ণিমাই আমাৰ জীৱনটো আৰু বেছি ধুনীয়া কৰক পূৰ্ণিমা মানে ধুনীয়া নহয় জানো তাতে পূৰ্ণিমাৰ পোহৰে আমাৰ জীৱনবিলাক আৰু ধুনীয়া কৰক সকলো সুখে থাকক তো এইবিলাক কৰিব কিছুমান বেমাৰী মানুহৰ কাৰণে আপোনালোকে শান্তি কৰিব পাৰে যে এই পানীখিনি মোৰ মানুহজনৰ গা বেয়া হৈ আছে এনেকুৱা তেনেকুৱা মোৰ মানুহজনৰ আজিৰ পৰা সকলো ভাল হৈ গ'ল এনেকে কৈ কিনে আপুনি মুনৰ পোহৰত দি থৈ দিয়ক তাৰপিছত আপুনি সেই পানীখিনি আপুনি একেলগে খাব নালাগে সেই পানী কণ্টিনিউ লাহে লাহেকে এনেকে জাগাত ভৰাই থওক বা বেলেগ এটা যি পানী পাত্ৰ হয় তাত ভৰাই থওক যাতে পানীখিনি তেওঁ পায় তেনেকে খাবৰ কাৰণে বা তেওঁ যেতিয়া পানী খাব বিচাৰে সেই পানী অকণ মিক্স কৰি কিনে দি দিয়ক তেনেকুৱা কৰকচোন নিশ্চয় ভাল পাব তো আপোনালোকে কৰিব বুলি আশা কৰিলো আৰু সকলোৱে বুদ্ধ পূৰ্ণিমাটো পালন কৰিব সকলোৰে ভাল হওক তো আজিলৈ এই ভিডিঅ'টোৰ পৰা সকলোকে ধন্যবাদ